কাটি সপোন বাতৰ তুমি চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলা আকাশ চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কিনি জকে ৰজনী ৰবে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা কাইলৈ তোৰ শেষ পৰীক্ষা ইয়াৰ পিছত আৰু তই কষ্ট কৰিব নালাগে মোৰ কষ্টটো বাদ দিয়া মোৰ কাৰণে তুমি কম কষ্ট কৰিছানে তই এতিয়া ভবা বন্ধ কৰ মইহে তহঁতৰ বিষয়ে কিবা এটা ভাবিছোঁ তহঁতে এই সৰু ঘৰটো তোৰ থাকিব নালাগে বিন্দু মা তুমি আকৌ কি ভাবিবলৈ ল'লা আৰু প্ৰজ্ঞা ক'ত তই ইয়াত পঢ়ি থাকিবি আৰু মই নাক বজাই শুই থাকিম এইটোতো হ'ব নোৱাৰে ঐ তই পটাপট শেষ কৰ তাৰপিছত কিন্তু মই মুখস্থ ল'ম মুখস্থ দিব নোৱাৰিলে এই চিটিকণী আচাৰিহে দিম আৰু তুমি একেবাৰে সৰুতে দেউতাই কোৱাৰ দৰে কৈছা আগতে মই পঢ়ি থাকিলে দেউতাই এইটো কথা প্ৰায়ে কয় যে পঢ় পিছত মই মুখস্থ ল'ম মোৰ মা দেউতা যদি সৰুতে মোৰ লগত থাকিলেহেঁতেন আজি ময়ো পঢ়ি শুনি ডাঙৰ মানুহ হ'লোহেঁতেন তেতিয়া মোক পঢ়িবলৈ ক'বলৈ মোৰ কাষত কোন নাছিল আচলতে কোনোবা নহয় কোনোবা এজন লাগেও যিয়ে তোক কিবা এটা কৰিবলৈ উৎসাহ আৰু সাহস দিয়ে আৰু সেইবাবে তুমি অনবৰতে পঢ়-পঢ়কে লাগি থাকা মোৰ লগত হয়নে হয় চাগে মই তোক এটাই অনুভৱ কৰাব বিচাৰোঁ তই অকলশৰীয়া নহয় মই তোৰ লগত আছোঁ তই জিক হাৰ সেইটো পিছৰ কথা তই যুঁজিছ আৰু পুৰা দমে যুঁজিছ আৰু ইয়াৰ সাক্ষী হলো মই তোমাৰ দৰে লগ থাকিলে মই হৰাৰ কথাই নাই তোমাক দেখিলে মোৰ এটাই অনুভৱ হয় মানুহ গুণী জ্ঞানী হ'বলৈ বৰ বেছি পঢ়া শুনা কৰাৰ প্ৰয়োজন নাই তুমি বহুত শিক্ষিত মানুহতকৈ বহুত হাজাৰ গুণে ওপৰত আৰু সেইবাবে মই তোমাক কেৱল মৰমে নহয় সন্মানো কৰোঁ হয় নে কি মোৰ বিন্দু ৰাণীজনী এজনী তই মোক সন্মান কৰ যি কৰ কৰ মই এতিয়া চাহ কৰোঁ তই পঢ়ি থাক দেই পাগলটো ভগৱান সি মোৰ বাবে বহুত কষ্ট কৰিছে মোক লৈ তাৰ বহুত আশা মই মোৰ সপোনটোৰ কথা বাদ দিলোঁ তুমি মাথো তাৰ কষ্টখিনি সাৰ্থক কৰিবা তই ইয়াতে কি কৰি আছ নে কিবা থপিয়াবলৈ ৰৈ থকা নাইতো নাই নাই ছাৰ মই সেইবোৰ বাদ দিলোঁ তই সঁচাই বাদ দিলিতো নে মোক দেখি ভয়তে বাদ দিলোঁ বুলি কৈছ নাই নাই ছাৰ মই চব বাদ দিলোঁ এতিয়া পিছে কি কৰিবি কিবা কাম চাম কৰ নহ'লে তোৰ মাৰৰ দৰৱ পাতি কেনেকৈ কিনিবি